নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম অসমৰ বিভিন্ন জিলাৰ পৰা অহা 10টা আৰু গুৰুত্বপূৰ্ণ খবৰ। লগতে থাকিব দুটা চৰকাৰী আঁচনিৰ বিশেষ আপডেট, যিবোৰ লাখ লাখ মানুহৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষৰ ফালে মই আপোনালোকক জনাম অৰুণোদয় আঁচনি আৰু PM কিষাণ আঁচনিৰ নতুন তথ্য, যিবোৰ এতিয়াও বহু মানুহে নাজানে। আপুনি কোনখন জিলাৰ পৰা এই ভিডিঅ'টো চাই আছে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ খবৰটো আহিছে গুৱাহাটীৰ পৰা। গুৱাহাটীত বৰষুণৰ ফলত কেইবাটাও অঞ্চলত জলবদ্ধতাৰ সমস্যা পুনৰ দেখা গৈছে। বিশেষকৈ অনিল নগৰ, নুনমাটি, চান্দমাৰী আৰু হাতীগাঁও অঞ্চলত পথচাৰীৰ অসুবিধা হৈছে। নগৰ নিগমে কয় যে ড্ৰেইন পৰিষ্কাৰ অভিযান এতিয়াও অব্যাহত আছে। সমস্যাৰ স্থায়ী সমাধানৰ বাবে নতুন প্ৰকল্পৰ কাম চলি আছে। সাধাৰণ মানুহে আশা কৰিছে যে এইবাৰ বৰষুণৰ বতৰত আগৰ দৰে দীঘলীয়া জলবদ্ধতা নহ'ব। এই কথাটো কিমান দূৰ সত্য আপোনালোকে কমেণ্ট কৰি জনাব। 2 নম্বৰ খবৰটো আহিছে যোৰহাটৰ পৰা। যোৰহাট জিলাত কৃষকসকলৰ মাজত ধান খেতিৰ প্ৰস্তুতি তীব্ৰ গতিৰে চলিছে। কৃষি বিভাগে উন্নতমানৰ বীজ আৰু প্ৰযুক্তিগত সহায় আগবঢ়াইছে। এইবাৰ উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। কৃষকসকলে কয় যে সময়মতে বৰষুণ হ'লে উৎপাদন অধিক বৃদ্ধি পোৱা যাব। আপোনাৰ জিলাত চৰকাৰে খেতিয়কসকলক কিবা সহায় কৰিছেনে? কমেণ্ট কৰি জনাব। 3 নম্বৰ খবৰটো আহিছে ডিব্ৰুগড়ৰ পৰা। ডিব্ৰুগড়ত স্বাস্থ্য বিভাগে নতুনকৈ স্বাস্থ্য সচেতনতা অভিযান আৰম্ভ কৰিছে। বিশেষকৈ ডেংগু আৰু বৰ্ষাকালীন ৰোগৰ পৰা সাৱধান হ'বলৈ জনসাধাৰণক পৰামৰ্শ দিয়া হৈছে। হস্পিটেলসমূহত প্ৰয়োজনীয় ঔষধ আৰু চিকিৎসাৰ ব্যৱস্থা সাজু কৰি ৰখা হৈছে। গতিকে ডেংগু মহ অসমৰ চাৰিওফালে বিয়পি আছে, সকলোৱে এতিয়া সাৱধানে থাকিব। 4 নম্বৰ খবৰটো আহিছে নগাঁৱৰ পৰা। নগাঁও জিলাত বহুকেইটা পথ নিৰ্মাণ আৰু মেৰামতিৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। স্থানীয় লোকসকলে বহুদিন ধৰি দাবী জনাই অহা কেইবাটাও পথ উন্নয়ন আৰম্ভ হৈছে। ইয়াৰ ফলত যাতায়াত ব্যৱস্থা অধিক সুবিধাজনক হোৱাৰ সম্ভাৱনা আছে। 5 নম্বৰ খবৰটো আহিছে শিৱসাগৰৰ পৰা। শিৱসাগৰক পৰ্যটন ক্ষেত্ৰত অধিক শক্তিশালী কৰাৰ বাবে বিভিন্ন উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে। ঐতিহাসিক স্থানসমূহত পৰ্যটকৰ সুবিধাৰ বাবে নতুন ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত স্থানীয় ব্যৱসায় আৰু যুৱ সমাজ উপকৃত হোৱাৰ আশা কৰা হৈছে। এতিয়া 6 নম্বৰ খবৰটো আহিছে বৰপেটাৰ পৰা। বৰপেটা জিলাত বানৰ সম্ভাৱনাক লক্ষ্য কৰি আগতীয়া প্ৰস্তুতি আৰম্ভ কৰা হৈছে। দুৰ্যোগ ব্যৱস্থা বিভাগে উদ্ধাৰ সামগ্ৰী আৰু জৰুৰী সহায় ব্যৱস্থা সাজু কৰি ৰাখিছে। প্ৰশাসনে নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। এতিয়া আহিছোঁ 7 নম্বৰ গুৰুত্বপূৰ্ণ খবৰলৈ। 7 নম্বৰ খবৰটো আহিছে গোলাঘাটৰ পৰা। গোলাঘাট জিলাত বন সংৰক্ষণ আৰু গছপুলি ৰোপণ অভিযান আৰম্ভ কৰা হৈছে। বিদ্যালয়, চৰকাৰী কাৰ্যালয় আৰু বিভিন্ন সংগঠনে অংশগ্ৰহণ কৰিছে। পৰিৱেশ সুৰক্ষাৰ বাবে এই অভিযানক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। এতিয়া আহিছোঁ 8 নম্বৰ খবৰলৈ। 8 নম্বৰ খবৰটো আহিছে তেজপুৰৰ পৰা। তেজপুৰত যুৱ সমাজৰ বাবে নতুন দক্ষতা উন্নয়ন কাৰ্যসূচী আৰম্ভ কৰা হৈছে। কম্পিউটাৰ, ডিজিটেল সেৱা আৰু বিভিন্ন কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। ইয়াৰ ফলত বহু যুৱকে স্ব-নিয়োজিত হোৱাৰ সুযোগ লাভ কৰিব। 9 নম্বৰ খবৰটো আহিছে ধুবুৰীৰ পৰা। ধুবুৰী জিলাত বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি বৃদ্ধি কৰাৰ বাবে বিশেষ অভিযান আৰম্ভ কৰা হৈছে। শিক্ষা বিভাগে অভিভাৱক আৰু শিক্ষকৰ সৈতে আলোচনা কৰি নতুন পদক্ষেপ গ্ৰহণ কৰিছে। শিক্ষাৰ মান উন্নয়নেই এই পদক্ষেপৰ মূল লক্ষ্য। এতিয়া আহিছোঁ 10 নম্বৰ খবৰলৈ। কাছাৰ জিলাত পানীয় জল যোগান ব্যৱস্থাৰ উন্নয়নৰ বাবে নতুন কাম আৰম্ভ হৈছে। বহু অঞ্চলত নতুন পাইপলাইন সংযোগৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ ফলত হাজাৰ হাজাৰ পৰিয়ালে উপকৃত হোৱাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ মই চৰকাৰী আঁচনিৰ আপডেটক লৈ। প্ৰথমতে আহিছোঁ অৰুণোদয় 3.0। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে পুনৰ এবাৰ গুৰুত্বপূৰ্ণ আপডেট। চৰকাৰী নিয়ম অনুসৰি বহু ক্ষেত্ৰত APBS লিংকিং আৰু আধাৰ চিডিং সম্পূৰ্ণ থকাটো অতি প্ৰয়োজনীয় বুলি জনোৱা হৈছে। যিসকলৰ বেংক একাউণ্ট আধাৰ সংযোগ সম্পূৰ্ণ হোৱা নাই, তেওঁলোকে অতি শীঘ্ৰে বেংকত যোগাযোগ কৰি তথ্য পৰীক্ষা কৰি ল'ব। ভৱিষ্যতে ধন জমা হোৱাত সমস্যা হ'ব পাৰে। 2 নম্বৰ চৰকাৰী আঁচনিটো হৈছে PM কিষাণ আঁচনিৰ ওপৰত।
PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলৰ বাবেও গুৰুত্বপূৰ্ণ খবৰ। যিসকল কৃষকে এতিয়াও EKYC সম্পূৰ্ণ কৰা নাই, যদি আপোনালোকে 23 নম্বৰ কিস্তিও পাইছে, তেওঁলোকে অতি শীঘ্ৰে EKYC সম্পূৰ্ণ কৰি ল'ব। ইয়াৰ উপৰিও বেংক একাউণ্ট, আধাৰ আৰু মোবাইল নম্বৰ সঠিক আছেনে নাই এবাৰ পৰীক্ষা কৰি লোৱাটো অত্যন্ত প্ৰয়োজনীয়। কাৰণ কিস্তিৰ ধন প্ৰেৰণৰ সময়ত এই তথ্যসমূহ মিল নাথাকিলে সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই আছিল আজিৰ অসমৰ 10খন জিলাৰ 10টা ডাঙৰ খবৰ আৰু 2টা চৰকাৰী আঁচনিৰ বিশেষ আপডেট। গতিকে আজিলৈ ধন্যবাদ। পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'লৈ।